মোৰ কনিষ্ঠ ল'ৰা নীৰজ গোস্বামী স্কুলত গৈছিলে, স্কুলৰ পৰা ঘৰত ঘূৰি আহিছে, তাৰ নিৰুদ্দিশ হৈ যোৱা মংগলবাৰে 14 তাৰিখে 4 দিন হ'ল। খবৰ লগত খবৰ কৰিছোঁ, কিন্তু ক'তো খবৰ পোৱা নাই। তাত দিছোঁ, এজাহাত দি আহিছোঁ থানাত। যদি কোনো ব্যক্তিয়ে মানে খবৰ পায় তেতিয়াহ'লে 9954711691 এই নম্বৰত কল কৰি পেলাই জনাব পাৰে। কাতৰ অনুৰোধ জনাইছোঁ। 9ত পঢ়ি আছিল, ৰাতিপুৱা স্কুলত গৈছিল। ৰাতিপুৱা 3টা বজাত আহিছে। আমি কিন্তু ঘৰত নাছিলোঁ, আমি তাক দেখাই পোৱা নাই। মোবাইল ফোন নাই। কিবা কাজিয়া হৈছিলে নেকি? নাই, ঘৰত একো কাজিয়া হোৱা নাই। মোৰ কনিষ্ঠ ল'ৰা নীৰজ গোস্বামী স্কুলত গৈছিলে, স্কুলৰ পৰা ঘৰত ঘূৰি আহিছে, তাৰ নিৰুদ্দিশ হৈ যোৱা মংগলবাৰে 14 তাৰিখে 4 দিন হ'ল। খবৰ লগত খবৰ কৰিছোঁ, কিন্তু ক'তো খবৰ পোৱা নাই। তাত দিছোঁ, এজাহাত দি আহিছোঁ থানাত। যদি কোনো ব্যক্তিয়ে মানে খবৰ পায় তেতিয়াহ'লে 9954711691 এই নম্বৰত কল কৰি পেলাই জনাব পাৰে। কাতৰ অনুৰোধ জনাইছোঁ। 9ত পঢ়ি আছিল, ৰাতিপুৱা স্কুলত গৈছিল। ৰাতিপুৱা 3টা বজাত আহিছে। আমি কিন্তু ঘৰত নাছিলোঁ, আমি তাক দেখাই পোৱা নাই। মোবাইল ফোন নাই। কিবা কাজিয়া হৈছিলে নেকি? নাই, ঘৰত একো কাজিয়া হোৱা নাই। মোৰ কনিষ্ঠ ল'ৰা নীৰজ গোস্বামী স্কুলত গৈছিলে, স্কুলৰ পৰা ঘৰত ঘূৰি আহিছে, তাৰ নিৰুদ্দিশ হৈ যোৱা মংগলবাৰে 14 তাৰিখে 4 দিন হ'ল। খবৰ লগত খবৰ কৰিছোঁ, কিন্তু ক'তো খবৰ পোৱা নাই। তাত দিছোঁ, এজাহাত দি আহিছোঁ থানাত। যদি কোনো ব্যক্তিয়ে মানে খবৰ পায় তেতিয়াহ'লে 9954711691 এই নম্বৰত কল কৰি পেলাই জনাব পাৰে। কাতৰ অনুৰোধ জনাইছোঁ। 9ত পঢ়ি আছিল, ৰাতিপুৱা স্কুলত গৈছিল। ৰাতিপুৱা 3টা বজাত আহিছে। আমি কিন্তু ঘৰত নাছিলোঁ, আমি তাক দেখাই পোৱা নাই। মোবাইল ফোন নাই। কিবা কাজিয়া হৈছিলে নেকি? নাই, ঘৰত একো কাজিয়া হোৱা নাই। মোৰ কনিষ্ঠ ল'ৰা নীৰজ গোস্বামী স্কুলত গৈছিলে, স্কুলৰ পৰা ঘৰত ঘূৰি আহিছে, তাৰ নিৰুদ্দিশ হৈ যোৱা মংগলবাৰে 14 তাৰিখে 4 দিন হ'ল। খবৰ লগত খবৰ কৰিছোঁ, কিন্তু ক'তো খবৰ পোৱা নাই। তাত দিছোঁ, এজাহাত দি আহিছোঁ থানাত। যদি কোনো ব্যক্তিয়ে মানে খবৰ পায় তেতিয়াহ'লে 9954711691 এই নম্বৰত কল কৰি পেলাই জনাব পাৰে। কাতৰ অনুৰোধ জনাইছোঁ। 9ত পঢ়ি আছিল, ৰাতিপুৱা স্কুলত গৈছিল। ৰাতিপুৱা 3টা বজাত আহিছে। আমি কিন্তু ঘৰত নাছিলোঁ, আমি তাক দেখাই পোৱা নাই। মোবাইল ফোন নাই। কিবা কাজিয়া হৈছিলে নেকি? নাই, ঘৰত একো কাজিয়া হোৱা নাই।